এক্সারসাইজ R1 or question number 12 12 কি কৈছে √3 = 1.732 আমি জানো আগৰ পৰাই আৰু √2 = 1.414 এটো আমি জানো ধৰি তলৰ ৰাশিবোৰৰ আসন্ন মানবোৰ উলিয়াব দিছে আমি কেনেকৈ কৰিম প্ৰথমতে আমি তলৰ ৰুট ওভাৰ খিনি গুচাই লম বা √3 minus √2 মাইনাসৰ দিয়া থাকিলে আমি কি কৰিব লাগে প্লাসৰ লব লাগে সিম্পল এটো জি দি আছে ওপৰতো সেমই হ'ব হৈ গল এখিনি জানা আগৰ পৰাই তলত কি হৈ আছে a - b whole into a plus b a - b whole into a plus b is equal to কি হয় a square minus b square তো ইয়াতে সো এটো হৈ আছে a এটো হৈ আছে আমার b হৈ আছে তেনেহলে আমি কি লিখিম a স্কয়ার তো a হৈ আছে b হৈ আছে a স্কয়ার মানে √3 এর স্কয়ার কৰিব লাগিব মাইনাস √2 ৰ আমাৰ স্কয়ার কৰিব লাগিব ওপৰত কি 1 ৰ লগত ইনটু কৰিলে এটো হ'ব √3 প্লাস √2 হৈ যাব ইয়াতে স্যার স্কয়ার আৰু ৰুট ওভাৰ ক্যান্সেল স্কয়ার ৰুট ওভাৰ ক্যান্সেল হৈ গল 3 - 2 ওপৰত আমাৰ একে আহিল সো 3 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব 1 ইয়াতে আহিল √3 প্লাস √2 1 এৰে হৰণ কৰিলে কি হ'ব তলত 1 থাকিলে আমি গুচাই দিব পাৰো √3 প্লাস √2 তলত থাকিল তলত 1 টো আমি গুচাই দিব পাৰো এতিয়া ওকে √3 কি আছে 1.732 প্লাস √4 দিয়া আছে 1.414 ইয়াৰ পৰা লিখি ললো এতিয়া আমি প্লাস কৰিম সাইডত লও প্লাস কৰিম 2 আৰু 4 ৰ প্লাস কৰিলে কি হয় 6 হ'ব 3 আৰু 1 ৰ প্লাস কৰিলে 4 হৈ যাব 7 আৰু 4 প্লাস কৰিলে কি হ'ব 11 11 ৰ 1 আৰু 2 3 দশমিক হৈ গল 3.146 এটো আমাৰ आंसर এটো আমাৰ आंसर এতিয়া নেক্সট কোশ্চেন 2/√3 + √2 এতিয়া আমি কি কৰিম প্লাস দিয়া থাকিলে আমাৰ কি লব লাগে ইয়াতে মাইনাসৰ লব লাগে ওপৰত 2 আছে এটো রিপিট হ'ব এতে কি হৈ গল a plus b whole into a minus b পৰিল a plus b whole into a minus b তুমি এইটো মান হল a এইটো হল b আমি কি লিখিব পাৰো a স্কয়ার ফর্মুলা কি হয় a স্কয়ার minus b স্কয়ার ফর্মুলা কি হ'ব a স্কয়ার minus b স্কয়ার b স্কয়ার হৈ গল ওপৰত আমি রাখি থাও এতিয়ালৈকে হৈছে ইয়াতে হল স্কয়ার আৰু ৰুট ওভাৰ কি হৈ যাব ক্যান্সেল হৈ যাব স্কয়ার আৰু ৰুট ওভাৰ ক্যান্সেল হৈ গল থাকিল কি 3 - 2 3 - 2 কৰিলে কি হয় 1 আহিব ওপৰতটো আমি একে ৰাখিলো হৈ গল তলত 1 মানে কি আমি 1 নোহোৱাকৈ লিখিব পাৰো এতিয়া চোৱা আমি মান বহাই দিম এটোৰ 2 ব্র্যাকেটত √3 মানে হল 1.732 মাইনাস √2 মানে হল 1.414 আমি 1.732 ৰ পৰা 1.414 ক মাইনাস কৰিম এতিয়া চোৱা 2 ৰ পৰা 4 তো না যায় তেনেহলে এক ধাৰ লব লাগিব আমাক 12 ৰ পৰা 4 গেলে কি হ'ব 8 ইয়াতে থাকিল কিমান যেটো এক ধাৰ লৈছো থাকিল 2 2 ৰ পৰা 1 গেলে 1 হল আৰু 7 ৰ পৰা 4 গলে কি হ'ব 3.1 ৰ পৰা 1 গলে আমাৰ 0 হৈ গল এতিয়া চোৱা
2 ইনটু ব্র্যাকেট উঠাই দিলে আমার কি হবে ইনটু হয়ে যাব ইয়াতে বলো আমি 0 3 1 8 এটুকু আমার ইনটু কৰিব লাগে ইনটু কৰিম 2 এৰে 2 আৰু 8 ইনটু কৰিলে কি হ'ব 16 16 और 6 হাতৰ থাকিল 1 2 ইনটু 2 আৰু 1 3 হৈ গল 2 ইনটু 3 কি হৈ যাব 6 আমার সংখ্যা আহিল 6 3 6 কেই ঘর আগত দশমিক আছে 3 ঘর 1 2 3 বহাই দিলু 0 এটা আমার হয়ে গেল आंसर এতিয়া ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চ্যানেলটো যদি নতুন হোৱা তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা